গোৱালপাৰা জিলাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ ৩৭তম অধিৱেশন আৰু গোৱালপাৰা জিলা বড়ো সাহিত্য সভাৰ ৪৯তম যি অধিৱেশন যোৱাকালিৰ পৰা চলি আছে, আজি সমাপ্ত হ'ব। আজি মুকলি সভা হৈ আছে আৰু এই যি গোৱালপাৰা জিলা ৩৭তম যি অধিৱেশন, ইয়াৰ দ্বাৰাই আমি যোৱা সন্ধিয়া যোৱাকালি আমি ডেলিগেট বহিছোঁ আৰু ডেলিগেটত আমি কেইটামান মূল উদ্দেশ্য লৈ ডেলিগেটত আলোচনা কৰা হৈছে। প্ৰথমতে আমি শৈক্ষিক দিশত আলোচনা কৰিছোঁ আৰু এই শৈক্ষিক দিশত আমাৰ গোৱালপাৰা জিলাত এতিয়ালৈকে ১০০ৰ ওপৰত LPৰ পৰা আৰম্ভ কৰি হায়াৰ ছেকেণ্ডেৰীলৈকে ১০০ৰ ওপৰত ভেকেঞ্চি পোষ্ট আছে আৰু এই ভেকেঞ্চি পোষ্টবোৰ অনতিপলমে চৰকাৰখনে যদি পদক্ষেপ নলয় ফিল আপ কৰাৰ কাৰণে, তাৰ কাৰণে কিন্তু আমি অনাগত ২৬ চনৰ যি বিধানসভা ইলেকশ্যন, ইয়াত কিন্তু তেওঁলোকে আমাৰ প্ৰতিক্ৰিয়া দেখিবলৈ পাব আৰু প্ৰতিক্ৰিয়া কেনেকৈ হয় এইটো তেওঁলোকে সময় আহিলেই গম পাব। লগতে যোৱা ২০২০ চনৰ যি BTR একৰ্ড, এই BTR একৰ্ডক ৫ নং দফা যি বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল তেওঁলোকে গঠন কৰি দিছিলে, কিন্তু পৰিতাপৰ বিষয় যে চাউথ কামৰূপ আৰু গোৱালপাৰা জিলাৰ ৩১২খন গাঁও এতিয়ালৈকে তেওঁলোকে গাঁওখন চিনাক্ত কৰি আমাৰ বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলত অন্তৰ্ভুক্ত কৰা নাই। তাৰ কাৰণে আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ লগত বাৰে বাৰে আলোচনা কৰাৰ পিছতো, ৰণোজ পেগুৰ লগত আলোচনা কৰাৰ পিছতো আমাৰ যি সমস্যা, এই সমস্যাবোৰ দীৰ্ঘদিনীয়া সমস্যাবোৰ তেওঁলোকে সমাধান কৰি দিয়া নাই। আৰু ইয়াৰ কাৰণে আমি যোৱাকালি ডেলিগেটত এটা ৰেজুলেশ্যন লৈছোঁ যে তেওঁলোকে অনতিপলমে যদি আমাৰ এই সমস্যাবোৰ সমাধান কৰি নিদিয়ে, তেতিয়াহ'লে আমি জানুৱাৰী মাহৰ ভিতৰত জংগী আন্দোলন কৰাৰ কাৰণে আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। আৰু ইয়াৰ দ্বাৰাই আমি শৈক্ষিক দিশত যোৱা ছেপ্টেম্বৰৰ ৯ তাৰিখে ডক্টৰ ৰণোজ পেগু শিক্ষামন্ত্ৰীৰ লগত আলোচনাত বহি তেওঁ আমাক কথা দিছিলে যে BTRৰ বাহিৰত থকা বড়োসকলৰ কাৰণে সুকীয়াকৈ ছেপাৰেট টেট পাতাৰ কাৰণে তেওঁলোকে আমাক আশ্বাস দিছিলে, কিন্তু এতিয়ালৈকে তেওঁ সেইখিনি কাম কৰিও দিব পৰা নাই। সেইকাৰণে আমি আজিৰ যি অধিৱেশন, এই অধিৱেশনৰ দ্বাৰাই তেওঁলোকক আহ্বান জনাম, অনতিপলমে তেওঁলোকে ২০২৬ চনৰ বিধানসভাৰ ইলেকশ্যনৰ আগতে আমাৰ বড়োসকলৰ যি দীৰ্ঘদিনীয়া দাবীবোৰ সমস্যা যদি তেওঁলোকে নকৰে, তেতিয়াহ'লে আমি বড়োসকলে, গোৱালপাৰা জিলাত বসবাস কৰা বড়োসকলে অনাগত দিনত ২৬ চনৰ ইলেকশ্যনত আমি তেওঁলোকক কেনেকৈ চৰকাৰৰ পৰা উফৰাব লাগে, ইয়াৰ পৰিকল্পনা কিন্তু আমি সাজু কৰি ৰাখিছোঁ। তো অহা ২৬ চনৰ যিটো নিৰ্বাচন, সেইটো আমাৰ গোৱালপাৰা আৰু চাউথ কামৰূপ বড়ো ৰাজ্যে ইছ্যু বেছ পলিটিক্স কৰিম। কোনো পাৰ্টি বেছ পলিটিক্স আমি নকৰিম, আমি ইছ্যু বেছ পলিটিক্স কৰিম। যিয়ে আমাৰ সমস্যাৰ প্ৰতি আগ্ৰহ কৰে বা যিয়ে আমাৰ সমস্যা সমাধান কৰি দিয়ে, আমি তেওঁকে সহায় কৰিম। আৰু যদি মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ সমস্যাটো সমাধান কৰাৰ কাৰণে বিফৰ ২৬ৰ ইলেকশ্যন তেওঁ কথা দিছে, তেওঁ কথা ৰাখিলে নিশ্চয় ভাল পাম। কিন্তু কথা কৈ পেলাই যদি নাৰাখে, তেতিয়াহ'লে আমি ২৬ৰ নিৰ্বাচনত আমি ইছ্যু বেছ পলিটিক্স কৰিম, আমি কোনো পাৰ্টি বেছ পলিটিক্স নকৰোঁ। এতিয়া শুনক, এতিয়া আমি দক্ষিণ কামৰূপ আৰু গোৱালপাৰা জিলা আমিও বড়ো নেতাসকলৰ ওপৰত ভৰসা কৰি আছোঁ, কিন্তু তেখেতসকলে আজিলৈ আমাৰ ইছ্যুবিলাক এৰাই চলি আছে। গতিকে তেখেতসকলে এৰাই চলিছে, আমি তেখেতৰ লগত সাপি থাকিম, এইটো কথা নহয়। আমিও নিজাববীয়া শক্তিৰে যুঁজিম, আমাৰ নিজাববীয়া শক্তি আছে। আমি যোৱা মাৰ্চ মাহত BCCৰ আণ্ডাৰত যিমান 19টা বড়ো সংগঠন আছে, ৪,০০০ প্ৰতিনিধি লৈ আমি এটা মুখ্যমন্ত্ৰী আহ্বান কৰা হিচাপে আমি এটা বিকল্প আনিছোঁ। আমি ৰাভা হাছং বিৰোধ নকৰোঁ, ৰাভা হাছং আমি বেয়া নাপাওঁ, ৰাভা হাছং আমাৰ ভাই আমি ৰাভাসকলৰ লগত সমানে সহবাস কৰিব বিচাৰোঁ। কিন্তু নিজৰ অধিকাৰটো লৈ, অধিকাৰ অবিহনে আমি বিসৰ্জন দি তেওঁলোকৰ লগত চলিম, এইটো নোৱাৰে। আমি কিছু সংগঠনি বিচাৰিছোঁ, ৰাভা হাছঙৰ কিছু সংগঠনি, যে কামৰূপত ৫টা, গোৱালপাৰাত ৫টা সমষ্টিয়ে সংগঠনি বিচাৰিছোঁ, এইটোহে। আউট অফ 36 10টা চিট সংশোধনী কৰাত কি অসুবিধা থাকিব পাৰে? আমিতো ৰাভা ভাইসকলক সন্মান দিয়ে কৈছোঁ যে আপোনালোকক আমি দিগদাৰ নকৰোঁ, আমি ৫টা সমষ্টিয়ে ৰিডিলিমিটেশ্যন কৰিম। গতিকে সকলোৱে গ্ৰহণ কৰিব পৰাকৈ, যিহেতু নীলাচল আন্দোলনৰ ফলত ৰাভা হাছং হৈছে, গতিকে ৰাভা হাছঙৰ নামটো চেঞ্জ হোৱাটো আমি নিবিচাৰোঁ। কিন্তু নীলাচলটো যদি সংযোজন কৰে, গোটেই ৰাইজে আঁকোৱালি ল'ব, গাৰো ভাইসকলেও তাক আঁকোৱালি ল'ব। আমি ইয়াত সকলো জনগোষ্ঠী একত্ৰিত হৈ সকলোৰে বিকাশ যাতে হয়, সেই পৰিৱেশ আমি সৃষ্টি কৰিব বিচাৰিছোঁ। আৰু ৰাভা ভাইসকলক মই এই বিষয়ে অনুৰোধ কৰিছোঁ, তেখেতসকলেও যাতে অন্ততঃ আমাৰ নিজৰ ৰাভা হাছঙত আমি তেখেতসকলৰ সৰু ভাই, BTEDত তেখেতসকলে সৰু ভাই, ইয়াত তেখেতসকলে ডাঙৰ ভাই, সৰু ভাইক যাতে তেখেতসকলে উন্নয়ন নকৰে, তাকে আহ্বান কৰিছোঁ। আমাক কিছু বাচি থকাৰ যিটো ৰাস্তা, অধিকাৰ, সেইটোত যাতে তেখেতসকলে বিধি পথালি নিদিয়ে, তাকে আহ্বান কৰিছোঁ। আৰু আমি বিচৰাটো পাওঁ, ৰাভা হাছংটো 6 শিডিউল হোৱাটো কি আমি ছেপাৰেট ষ্টেটলৈকেও যোৱাৰ আছোঁ, এনেকুৱা মেণ্টেলিটি আমাৰ আছে। গতিকে তেখেতসকলক মই বিনম্ৰ আহ্বান জনাইছোঁ, আমাৰ লগত বহক, আলোচনা কৰক। আজিলৈও বহা নাই,